তাৰপিছত এখন হৈ গ'ল ডিক্সনেৰী অফ হাদিছ, য'ত আমি এতিয়া ডিক্সনেৰী বা ডাইৰেক্টৰী বুলি কওঁ, য'ত চব ফোনৰ নাম্বাৰবিলাক থাকে যেনেকুৱা তেনেকুৱা এখন কিতাপ লিখিছে য'ত অকল হাদিছ, যে হাদিছ কোনটো হাদিছ ক'ত আছে। ছাপ'জ আলিফৰ পৰা ষ্টাৰ্ট কৰিলে, আলিফৰ পৰা কি হাদিছ আছে সেইটো লিখিলে, তাৰপিছত এই আলিফৰ পৰা প্ৰথম হাদিছটো এখন কোনখন কিতাপত আছে। হাদিছৰ এনেই বহুত কিতাপ আছে, 6খনটো মেইন ভাল ভাল কিতাপ, চিহা চিত্তা বুলি যিখন কোৱা হয়। তাৰ বাহিৰে আৰু বহুত বেলেগ কিতাপ আছে হাদিছ লেখা, য'ত হাদিছ আছে। এতিয়া সেই চব হাদিছবিলাক এখন কিতাপত লিখিছে, আৰু লগতে এইটোও কৈছে যে এই হাদিছটো আমুক কিতাপখনত আছে, আমুক কিতাপখন আছে, কিতাপৰ নাম কৈ দিছে। এতিয়া সেই কথাখিনি লিখিবৰ কাৰণে মানুহজনে হাদিছ কিমান পঢ়িব লাগিব। এতিয়া এই কিতাপখনৰ নাম হৈ গ'ল আল মজমুল মুফাৰিজ লি আলফাজিল হাদিছ, এই কিতাপখনৰ নাম। আৰু ইয়াক লিখিছে 4জন ইহুদী আলিমে মিলি পিনি লিখিছে এই কিতাপখন। আৰু ইমান ডাঙৰ এখন কিতাপ, ইমান এখন মূল্যৱান কিতাপ যে এতিয়া ইছলামেও মুছলিমৰ মানুহবিলাকে এখন ব্যৱহাৰ কৰিব লগা হৈছে।